জ্যোতিষশাস্ত্ৰৰ বহুতো আকৰ্ষণীয় বিষয়ৰ সমূহৰ ভিতৰত এটা বিষয় হৈছে সামুদ্ৰিক শাস্ত্ৰ, যিটো লৈ আমি প্ৰত্যেকজন ব্যক্তি আমাৰ মনটো চঞ্চল হৈ থাকে জানিবৰ কাৰণে, আগ্ৰহী হৈ থাকো আমি জানিবলৈ। আৰু আমি বিভিন্ন হাতৰ আমাৰ চিহ্নবোৰে, হাতৰ আঙুলিৰ গঠনবোৰে, মুখৰ গঠনবোৰে, চকুৰ গঠন, চেলাউৰিৰ গঠন, কাণৰ গঠন, নাকৰ গঠন, ওঠৰ গঠন, ডিঙিৰ গঠন, তিল, তুলসী, আমি বিভিন্ন ভিডিঅ' লৈ আহিছো। আজি এটা বিৰাট আকৰ্ষণীয় বিষয় লৈ আমি আহিছো আপোনালোকৰ সমীপত, আৰু সেইটো হৈছে পদতলৰ চিহ্ন, অৰ্থাৎ ভৰি তলুৱাৰ চিহ্নবোৰে আমাৰ জীৱনৰ বিষয়ে কি কথা বিশ্লেষণ কৰে। হয়, আপুনি ঠিকেই শুনিছে, ভৰিৰ তলুৱাটো আমাৰ বিভিন্ন চিহ্ন থাকে, গদা, শংখ, পদ্ম, জাহাজৰ চিন থাকে, ধেনুকাৰৰ চিন থাকে, গতিকে বহুতো চিহ্ন থাকে যিটো আমি কেতিয়াও লক্ষ্যই নকৰো, গতিকে আমাৰ অলক্ষিতে থাকি যায়। আৰু আপুনি জানেনে যে ভৰিৰ তলুৱাত এনে এটা চিহ্ন থাকে, যি চিহ্ন যদি আপোনাৰ ভৰি তলুৱাত আছে, তেতিয়াহ'লে আপুনি কোটিপতি বা বহু বেছি পৰিমাণৰ ধনৰ গৰাকী হোৱাৰো সম্ভাৱনা দেখুৱাই সেয়া কথাও বিশ্লেষণ কৰে। আপোনাৰ ভৰি তলুৱাত সেইটো চিন আছে নে নাই চাব আৰু আমাক কমেণ্ট কৰি জনাব। গতিকে আজিৰ আমাৰ সামুদ্ৰিক শাস্ত্ৰৰ এটা এপিছড আমি লৈ আহিছো, আৰু আজিৰ আমাৰ সামুদ্ৰিক শাস্ত্ৰৰ এই এপিছডটোৰ বিষয়বস্তু হৈছে পদতলৰ চিহ্ন বা ভৰিৰ তলুৱাত থকা চিহ্নসমূহে আমাৰ জীৱনৰ বিষয়ে কি বিশ্লেষণ কৰে। গতিকে নিশ্চয় এপিছডটোৰ বা ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখিছো। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে সকলোকে স্বাগতম জনাইছো। মোৰ সৈতে আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তথা সামুদ্ৰিক শাস্ত্ৰ অধ্যয়নৰত আমাৰ সকলোৰে মৰমৰ ৰমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া। গতিকে আহক, পলম নকৰো, তেওঁক স্বাগতম জনাও। হয় দেও, অনুষ্ঠানটিলে স্বাগতম। নমস্কাৰ। আজি খুবেই মানে ইন্টাৰেষ্টিং এটা বিষয়, আগ্ৰহৰ এটা বিষয়, যিটো হৈছে আমি হাতৰ চিহ্নৰ কথা বিভিন্ন পাতিছো, কিন্তু আজি বিষয় এটা একদম নতুন, যিটো আমি কেতিয়াও লক্ষ্যই নকৰো, ভৰিৰ তলুৱাৰ চিহ্ন বা পদতলৰ চিহ্ন। কেনেকুৱা কেনেকুৱা ধৰণৰ চিহ্ন থাকে, সেই চিহ্নসমূহে কি বিশ্লেষণ কৰে। আৰু আমি দৰ্শকসকলক এইখিনিতে কৈ দিওঁ, এই যে আমি চিহ্নসমূহৰ কথা পাতো, এয়া আচলতে আমি মনে সাজি বা মনে গঢ়ি কোৱা কথা নহয়, এয়া সামুদ্ৰিক শাস্ত্ৰৰ এটা বিষয়, যিটো সামুদ্ৰিক শাস্ত্ৰ আহে জ্যোতিষ শাস্ত্ৰৰ অন্তৰ্গত। আৰু সামুদ্ৰিক শাস্ত্ৰক লৈ পেলাই বিভিন্ন কিতাপ আছে, যিটো গ্ৰন্থ ৰচিত হৈছে, যিটো আপোনালোকে সুন্দৰকৈ পঢ়িব পাৰে আৰু এই বিষয়ে আপোনালোকে জানিবও পাৰে। আৰু আমি ভিডিঅ' আকাৰত এইখিনি লৈ আহিছো, গতিকে আহক পলম নকৰো, আমি এই বিষয়ে কথা পাতো। দেও, অনুষ্ঠানটিলৈ স্বাগতম পুনৰবাৰ, আৰু আৰম্ভ কৰো। এইটো অত্যন্ত জ্ঞান গভীৰ বিষয় আৰু অত্যন্ত গুপুত বিদ্যা। সামুদ্ৰিক শাস্ত্ৰ মানে হৈছে দৈহিক তত্ত্ব বা দৈহিক অৱয়ব গঠন বা প্ৰাকৃতিক গঠন, প্ৰাকৃতিক তত্ত্ব, ব্ৰহ্মাণ্ড তত্ত্ব, এই আটাইবিলাক সামুদ্ৰিক শাস্ত্ৰৰ ভিতৰত সোমাই আছে। এই আটাইবিলাকৰে বিশ্লেষণ হয়। কিন্তু আমাৰ কথাটো হ'ল, আমি দৈহিক গঠন বা দৈহিক তত্ত্বটোৰ ফালে আমি কিয় আগবাঢ়িছো? আমি মহাজাগতিক তত্ত্বৰ যি গঠন বা যি প্ৰক্ৰিয়া বা গ্ৰহৰ গঠন পৰ্যন্ত তাত কোৱা আছে, গ্ৰহটো কোনটো গ্ৰহ কেনেকুৱা, কোনটো গ্ৰহৰ বা নক্ষত্ৰৰ কেনেকুৱা আকাৰ, সেই আকাৰ অনুযায়ী সেইবিলাকৰ নাম। এতিয়া অশ্বিনী নক্ষত্ৰ মানে সি অশ্ব আকাৰৰ, মানে ঘোঁৰাৰ মুখৰ দৰে। ভৰণী নক্ষত্ৰটো এটা নেজাল সাপৰ দৰে। এনেধৰণৰ তৰাৰ সমষ্টিৰে সৃষ্টি হোৱা এই আকৃতিটো অনুপাতে সেইবিলাক নাম আছে। ঠিক তেনেকে আকৃতি অনুযায়ী তাৰ ক্ৰিয়া প্ৰক্ৰিয়াও আছে, তাৰ প্ৰভাৱো আছে। কোনটো নক্ষত্ৰ কিমানটা তৰাৰ সমষ্টিৰে গঠিত, এইবিলাক সুন্দৰভাৱে এই বিশ্লেষণ কৰা আছে জ্যোতিষ শাস্ত্ৰত। আৰু সেই শাস্ত্ৰৰে অন্তৰ্গত এই যিহেতু সামুদ্ৰিক শাস্ত্ৰ, সামুদ্ৰিক শাস্ত্ৰটো বিভিন্ন মানে বৃহৎ ব্ৰহ্মাণ্ডৰ বিষয় আহি আমাৰ দেহৰ মানৱ জীৱনৰ, যিহেতু আমাৰ এই ব্ৰহ্মাণ্ডৰ সকলো বস্তু বা পদাৰ্থক আমাৰ মানৱ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে, আমি উপযোগী কৰি তুলিবৰ কাৰণে আমি অহৰহ প্ৰযত্নবান হৈ থাকো বা চেষ্টা কৰি থাকো। গতিকে আমাৰ মানুহৰ দৈহিক গঠনৰ লগত এই কথাবিলাক জড়িত হৈ আছে। বিভিন্ন সময়ত এই কথাবিলাক আলোচনা কৰিছো যে আমাৰ হাতৰ গঠন, দেহৰ গঠন বা চকু, মূৰ, ডিঙিৰ গঠন অনুপাতে আমাৰ মানুহৰ যিটো এটা বৈশিষ্ট্য এটা থাকে, যিটো এটা আমাৰ লক্ষণ বা ব্যৱহাৰিক লক্ষণ এটা থাকে বা চাৰিত্ৰিক লক্ষণ এটা থাকে, ঠিক সেইদৰে বা আমাৰ যিটো শ্ৰেণী বিভাজন হয়, শ্ৰেণী বিভাজন মানে ধনী দুখীয়া, দুখ সুখ, এইবিলাকৰ যে তেওঁ যথেষ্ট সুখী, অমুক যথেষ্ট অমুক দুখী বা অমুক যথেষ্ট ধনবান, অমুক দৰিদ্ৰ, এই যে শ্ৰেণী বিভাজন আমি কৰিলো সুখ দুখৰ বা ধনী দুখীয়াৰ, এইটো আমি জন্মৰ সময়তে আমাৰ গঠন অনুযায়ী আমাৰ চিহ্নসমূহে সেই বস্তুবিলাকক প্ৰভাৱিত কৰে। আৰু যিহেতু আমাৰ এই দেহটো পঞ্চভূতৰ লগত জড়িত, এই যে পঞ্চভূত বা পঞ্চ তন্মাত্ৰ যে আমাৰ দেহৰ লগত আছে, ঠিক সেইদৰে ভৰি
পতাটোৱে আমাৰ পৃথ্বীতত্বৰ লগত সংলগ্ন হৈ আছে আৰু একেবাৰে আমাৰ মূৰটো আমাৰ আকাশ তত্বৰ লগত সংপৃক্ত হৈ আছে বা সম্পৰ্কিত হৈ আছে গতিকে পৃথ্বীতত্বৰ পৰা আকাশ তত্ত্বলৈ এই যে 5টা তত্ত্বৰ লগত আমাৰ দেহটো জড়িত হৈ আছে গতিকে পৃথ্বীতত্বৰ লগত জড়িতটোৱে হ'ল মূল বিন্দু এতিয়া পৃথ্বীতত্বৰ লগত আমাৰ যিহেতু শৰীৰ কথাটো জড়িত হৈ আছে ভৰিৰ তলুৱাটো জড়িত হৈ আছে গতিকে ভৰিৰ তলুৱাটোত থকা কিছুমান চিহ্নই আমাৰ জীৱনত আমি গম নোপোৱাকে বিভিন্ন ধৰণে তাৰ সুফল বা কুফলসমূহ প্ৰাপ্তি হওঁ এই কথাখিনি সামুদ্ৰিক শাস্ত্ৰত সুন্দৰভাৱে বিশ্লেষণ কৰা আছে এতিয়া প্ৰথমে আহো আমাৰ যিসকল ব্যক্তিৰ গম নোপোৱাকৈ ভৰি তলুৱাত দুখন ভৰি তলুৱাতে তাৰ সোঁ বা বাওঁ বুলি কথা নাই সোঁ ভৰি তলুৱাটো থাকিব পাৰে বাওঁ ভৰি তলুৱাটো থাকিব পাৰে যদি বামে হয় পুৰুষ গৰাকীও অৰ্ধনাৰীশ্বৰ প্ৰকৃতি গৰাকীও অৰ্ধনাৰীশ্বৰ গতিকে পুৰুষৰ মই আগতেও কৈছো পুৰুষৰ বাওঁ ভাগ প্ৰকৃতি ক্ৰিয়া সম্পন্ন আৰু সোঁ ভাগ পুৰুষ ক্ৰিয়া সম্পন্ন গতিকে পুৰুষ প্ৰকৃতিৰ যিটো ক্ৰিয়া আমাৰ দেহতেই আছে ঠিক মহিলাৰ কাৰণেও তেওঁলোকৰো কি হয় তেওঁলোকৰ সৌভাগ তেওঁলোকৰ প্ৰকৃতি সম্পন্ন আৰু বাম ভাগ পুৰুষ সম্পন্ন হৈ থাকিব সেই ধৰণে যদি পুৰুষৰ সোঁফালে থাকে তেনেহলে তেওঁৰ নিজৰ জৰিয়তেই মানে শ্ৰেষ্ঠত্ব পাব বা স্বয়ংক্ৰিয়ভাৱে তেওঁ শ্ৰেষ্ঠত্ব হ'ব আৰু যদি বাওঁফালে থাকে তেনেহলে পত্নীৰ সংযোগে বা প্ৰকৃতিৰ সংযোগতহে তেওঁ মানে শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰিব ঠিক মহিলাৰ ক্ষেত্ৰতো ঠিক তেনেধৰণৰ যদি বাওঁ ভাগত তেওঁলোকৰ থাকে তেনেহলে তেওঁলোকৰ নিজেই শ্ৰেষ্ঠত্ব লাভ কৰিব আৰু যদি সোঁ ভাগত থাকে মহিলাৰ তেনেহলে তেওঁ পুৰুষৰ স্বামীৰ জৰিয়তেহে সেই শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰিব এই ক্ষেত্ৰত আমি সেই কথাটো মনত ৰাখিব লাগিব তথাপি কিন্তু যিকেইটা চিহ্ন আছে যিকেইটা ঐশ্বৰিক চিহ্ন আছে সেইকেইটা ঐশ্বৰিক চিহ্ন বুলি কৈছে এই ঐশ্বৰিক চিহ্ন কেইটাই ঐশ্বৰিক ফল দিব ঐশ্বৰিক ফল মানে কি হৈছে তাৰ পৰা শক্তি উৎপন্ন হ'ব পাৰে তাৰ পৰা যকৃতি বাঢ়িব পাৰে তাৰ পৰা ধন বাঢ়িব পাৰে তাৰ পৰা আয়ু বাঢ়িব পাৰে এনে ধৰণৰ তাৰ পৰা ক্ষমতা বাঢ়িব পাৰে আৰু এইবিলাক ৰজা মহাৰজা সকলৰ বা সিদ্ধ পুৰুষৰ পদতলত মানে এই চিহ্নবিলাক সততে মানে সন্নিৱিষ্ট থাকে বা অন্তৰ্হিত হৈ থাকে এতিয়া কথাটো হ'ল যিসকল ব্যক্তিৰ পদতলত পদ্ম চিহ্ন থাকে এটা পদ্ম কলিৰ দৰে সুন্দৰভাৱে এটা ফুলৰ কলিৰ দৰে আৰু এডাল নালৰ দৰে থাকিব মানে এই ভৰিৰ তলুৱাত উঠা যেনেকৈ আমাৰ হাতৰ তলুৱাত বিভিন্ন ৰেখাৰ আগে বিভিন্ন চিহ্নৰ তৈয়াৰ কৰি পেলাই কেতিয়াবা ত্ৰিভুজ কেতিয়াবা চতুৰ্ভুজ কেতিয়াবা ক্ৰছ কেতিয়াবা মৎস্য চিহ্নৰ দৰে কেতিয়াবা তীৰৰ দৰে কেতিয়াবা ত্ৰিশূলৰ দৰে এই চিহ্নবিলাক তাৰপিছত কেতিয়াবা ইয়াতেও আমাৰ শংখ চিহ্ন বা পদ্ম চিহ্ন এইবিলাক হাততো উঠে ঠিক তেনেকে ভৰিৰ তলুৱাটো থাকি যায় যিসকলৰ পদ্ম চিহ্ন ভৰিৰ তলুৱাত থাকে তেওঁলোক যথেষ্ট পৰিমাণে কি হ'ব যশস্বী হ'ব কৃতিবান হ'ব ধনবান হ'ব তেওঁলোকৰ দীৰ্ঘায়ু হ'ব আৰু তেওঁলোকৰ পৰলোক গমনৰ পিছতো তেওঁলোকৰ যশস্যাকৃতি পদ্ম ফুলৰ ৰেণুৰ দৰে সুবিস্তৃত হ'ব এই কথাখিনি সুন্দৰভাৱে কোৱা আছে গতিকে যিসকলে হয়তো ইমান দিন চোৱাই নাছিল তেওঁলোকে তেওঁলোকৰ পদতলত এবাৰ মনোনিৱেশ কৰক চকু ফুৰাওক তেওঁলোকৰ তেনেকুৱা শুভ চিহ্ন দেখে নেকি যদি দেখিছে আজি হয়তো আপুনি কষ্ট পাইছে কাইলৈ কিন্তু আপোনাৰ উন্নতি অনিবাৰ্য কাৰণ যিখিনি কথা সামুদ্ৰিক শাস্ত্ৰত কৈছে এই সামুদ্ৰিক শাস্ত্ৰই কিন্তু বহু অধ্যয়নৰ পিছত সেই মনীষীসকলে উদ্ধাৰ কৰা কথা আৰু সেইবিলাক প্ৰামাণিক হিচাপে আমাৰ প্ৰভু ভগৱান শ্ৰীকৃষ্ণ ভগৱান শ্ৰীৰামচন্দ্ৰৰ মানে পদতলৰ চিহ্নৰ বৰ্ণনাৰ জৰিয়তেই আমাক কৈ দিছে ঠিক তেনেকে যিসকলৰ এই শংখ চক্ৰ গদা পদ্ম হৈছে ঈশ্বৰৰ অতি হাতৰ অস্ত্ৰ বা হাতৰ ভূষণ আৰু শংখ চক্ৰ গদা পদ্মই তেওঁলোকৰ ঐশ্বৰিক সম্পন্ন কৰিছে সেইকাৰণে তেওঁ লক্ষ্মীপতি হ'ব পাৰিছে কাৰণ তেওঁ ইতিমধ্যে শংখ চক্ৰ গদা পদ্মৰ গৰাকী হৈ আছে গতিকে তেওঁ লক্ষ্মীয়ে তেওঁৰ ওচৰলৈ আহিব তেওঁ লক্ষ্মীক বিচাৰি যাব লগা হোৱা নাই গতিকে তেওঁ লক্ষ্মীপতি হৈছে যিগৰাকীৰ এই লক্ষ্মী পত্নী হ'ব তেওঁৰ কি ধনৰ অভাৱ থাকিব তেওঁৰ ধনৰ অভাৱ নাথাকে ঠিক তেনেকে শংখ চক্ৰৰ গদা পদ্মৰ যদি আপোনালোকৰ কিবা কাৰণত দুটা আছে ধৰক শংখ বা চক্ৰ বা পদ্ম বা গদা বা পদ্মৰ লগত আৰু এটা যদি আছে আপোনালোক একোজন যশস্বী কৃতিমান আৰু এক ক্ষমতাশালী ব্যক্তি হ'ব ইয়াৰে যদি এটা থাকে যিকোনো এটা থাকিলে পদ্মটোতো ক'লে এতিয়া যদি শংখ থাকে থাকিলে তেওঁৰ গায়কৰ কথা কওঁ কম্বুকণ্ঠী মানে শংখৰ দৰে কণ্ঠ যাৰ সেইটো কম্বুকণ্ঠী বুলি কয় অৰ্থাৎ শংখটোত মাতটো অত্যন্ত সুন্দৰ সুমধুৰ আৰু বংশীকণ্ঠ বুলিও কয় বাঁহীৰ মাতৰ দৰে মাত শংখৰ দৰে মাত এতিয়া শংখ চিহ্ন যাৰ থাকে কেৱল শংখ চিহ্ন তেনেহলে তেওঁ এজন কৃতিমান বক্তা যশস্বী
গীতিকাৰ বা গায়ক সুৰকাৰ শিল্পী হ'ব তেওঁ যথেষ্ট হেৰি থাকিব এতিয়া যদি আমাৰ হয়তো জুবিন গাৰ্গৰ কথাই কওঁ ভূপেন হাজৰিকাৰ কথাই কওঁ লতা মংগেশকাৰৰ কথাই কওঁ বা যিমানখিনি আশা ভোছলেৰ কথাই কওঁ তানসেনৰ কথাই কওঁ একদম আগৰ তেওঁলোকৰ হয়তো পদতলত বা হস্ততলত সেই শংখ চিহ্ন আছিল আৰু তেওঁলোকে নজনাকে বহুতে নজনাকে গুচি যায় আৰু তেওঁলোকৰ সেই চিহ্নই মানে সেই সুফলটো নজনাকে দিয়ে এতিয়া আমি এইকেইজনৰ নাম কৈছো কিছুমান এনেকুৱা ব্যক্তি আছে তেওঁলোক সুন্দৰকে কিন্তু তেওঁলোকৰ কি চিহ্ন আছে সেইবিলাক বিশ্লেষণ কোনোদিন কৰা নাই তেওঁলোকে জন্মতে লৈ আহিছে সেইটো গতিকে সেইকাৰণে বহুতে ক'ব খোজে জ্যোতিষ চোৱাখিনিহে হেৰি নেকি জ্যোতিষ নোচোৱাখিনি জ্যোতিষে যিয়ে নামানে তেওঁলোকৰো দেখো এনেকুৱা ভাল দেখিছো ঠিক জ্যোতিষ নমনাজনে যে বেয়া হ'ব তেনেকুৱা কোৱা নাই কাৰণ জ্যোতিষ মানা নামানাটো তেওঁৰ ব্যক্তিগত কথা কিন্তু তেওঁ যে জন্মৰ সময়ত সেই চিহ্নবিলাক লৈ আহিছে তেওঁ জ্যোতিষ মানিলেও সেইটো আছে নামানিলেও প্ৰভাৱটো থাকিবই কৃতিটো তেওঁলোকে প্ৰাপ্তি হ'ব এতিয়া আমি শংখৰ কথা পাতিলো শংখ এতিয়া পদ্মটোৰ কথাও পাতিলো গদাটোৰ কথা গদা যাৰ ঠিক পদ্মৰ দৰেই পদ্ম আৰু গদা কিন্তু বিশ্লেষণ কৰোঁতে অলপ সূক্ষ্ম বিশ্লেষণ লাগিব কাৰণ এইটো অকণমান একেই হয় একদম সূক্ষ্ম বিশ্লেষণ লাগিব একদম সূক্ষ্ম বিশ্লেষণ লাগিব গদাটোত এটা আপুনি পাব যে তাত ওপৰত এটা টুপি হোৱাৰ নিচিনা হ'ব পদ্মটোত কিন্তু আগলৈ মানে সুন্দৰ জোঙাল কিন্তু গদাটোৰ ওপৰত এটা টুপি হোৱাৰ দৰে পাব বা এটা ৰেখাই তাক সেই পদ্মটোক কাটি যোৱাৰ নিচিনা আগত দেখিব আৰু যিটো নাল থাকিব সেই নালটোত অকণমান হয়তো সৰু ৰেখা থাকিব এইটো তেতিয়া আপোনালোকে পদ্ম আৰু গদা কোনটো সেইকাৰণে সূক্ষ্ম বিশ্লেষণে সূক্ষ্ম দৃষ্টিৰে চালেহে গম পাব গতিকে গদা থাকিলে সাধাৰণতে তেওঁ যথেষ্ট প্ৰতাপী ৰজা হয় বুলি কৈছে প্ৰতাপী ৰজা আৰু তেওঁ যথেষ্ট ক্ষমতাশীল হয় আজি ৰজাজনক বহু ৰজা হৈ গ'ল ৰজাজনকৰ নাম আজিও ভূভাৰষ্টত আছে পৰশুৰামৰ পদতল চিহ্নত গদা আছে সেইকাৰণে তেওঁ ব্ৰাহ্মণ হৈও এজন বীৰ যোদ্ধা হ'ল গতিকে এনেধৰণৰ বীৰ যোদ্ধা হয় বা প্ৰতাপশীল হয় কিন্তু তেওঁলোক যথেষ্ট ক্ষমতাশালী হয় এই ক্ষমতাৰ প্ৰাপ্তি হয় তেওঁলোকৰ যদি পদতলত বা ভৰি তলুৱাত এই চিহ্নটো মানে গদা চিহ্নটো থাকে কিন্তু গদা চিহ্ন আৰু পদ্ম চিহ্ন আপোনালোকে চাওঁতে সূক্ষ্ম বিশ্লেষণ কৰিব আৰু এইটো যে সকলোৰে তাত থাকিব নহয় একদম বিশেষ আপুনি কেতিয়াবা যদি বিশেষ তেনেকুৱা ব্যক্তি লগ পায় সেই ব্যক্তিসকলৰ কেতিয়াবা ভৰি তলুৱাত অকস্মাত লক্ষ্য কৰিব দেখিব যে সেই বিশেষ ব্যক্তিসকলৰ ভৰি তলুৱাত সেই চিহ্ন বিদ্যমান হৈ আছে চক্ৰটো আমি নকলো শংখ গদা পদ্মটো কলো চক্ৰটো কি হ'ব চক্ৰটো যিসকলৰ পদতলত চক্ৰ চিহ্ন থাকিব তেওঁ বহু সময়ত ভ্ৰমিত মানে তেওঁৰ কিমান শক্তি আছে তেওঁ নিজে গম নাপায় তেওঁক মানুহে অকণমান ঠেলিব লাগে ঠেলিলেহে যেনেকে চক্ৰটো নিজে চলমান নহয় তেওঁক নিৰ্দেশ কৰিলেহে চলে চক্ৰৰ গতিটো তেনেকুৱা কিন্তু তেওঁৰ অন্তৰত অপৰ্যাপ্ত পৰিমাণৰ সেই কৰ্ম ক্ষমতাটো সোমাই থাকে সেই কৰ্ম ক্ষমতাটো উলিয়াব জানিব লাগিব উলিয়াব জানিলেহে তাৰ পৰা ওলাব যদি নুলিয়াই তেনেহলে ই নিষ্ক্ৰিয়ভাৱে হয়তো পৰি থাকিব গতিকে চক্ৰ চিহ্ন থকা ব্যক্তিসকল ভ্ৰমিত হৈ থাকে তেওঁ ভ্ৰমিত মানে তেওঁৰ কিমানখিনি শক্তি আছে তেওঁ নিজে নাজানে তেওঁ কিমানখিনি দক্ষতা আছে তেওঁ নিজে নাজানে সেই দক্ষতাখিনি বেলেগে উলিয়াব লাগে মানে গাখীৰ আছে কিন্তু গাখীৰ দোহক এজন লাগে গাইড এজন লাগে জীৱনত গাইড এজন লাগে সেই গাইডজনে যিমান উলিয়াব তেওঁ সিমানেই হেৰি কৰিব আৰু তেওঁৰ কিন্তু কথা বা কৰ্মত এটা গাম্ভীৰ্যতা সোমাই থাকিব তেওঁ কৰা কৰ্মটো খুব পছন্দজনকভাৱে কৰিব বা তেওঁৰ কোৱা কথাটো যথেষ্ট এটা শাস্ত্ৰসন্মত বা তেনেধৰণৰ এটা সৰ্বসন্মত বিষয়ৰ ওপৰতহে তেওঁ মন্তব্য কৰিব এনেধৰণৰ কথা এটা তেওঁৰ অন্তৰত থাকে আৰু কি কি চিহ্ন থাকিব সাধাৰণতে আৰু চিহ্ন থাকে অচি চিহ্ন থাকে অচি চিহ্ন মানে আচলতে তৰোৱাল চিহ্ন থাকে পদতলত মানে এখন তৰোৱালৰ দৰে চিহ্ন হৈ থাকিব পাৰে বেকা অকণমান বেকা বা অকণমান ফেটা ভাঁজ খোৱা এনেকুৱা নাল থকাৰ দৰে আৰু দুটা ৰেখাই গৈ আগৰ ৰেখাটো মানে ভাঁজ লৈছে লৈ উঠি এখন তৰোৱালৰ দৰে চিহ্ন কৰিছে এই তৰোৱাল চিহ্ন যাৰ থাকে তেওঁ কিন্তু যুঁজাৰু তেওঁ কিন্তু সেই শত্ৰুক অচিৰেই পৰাজিত কৰিব পাৰে অতি শীঘ্ৰেই তেওঁৰ ওচৰৰ শত্ৰুই হাৰ মানিব লাগিব আৰু তেওঁ পৰাজয় বৰণ কৰিব লাগিব আৰু তেওঁ এজন ভাল যুঁজাৰু বা এজন সুদক্ষ তেওঁ সৈন্য বাহিনীৰ এজন যোদ্ধা তাৰপিছত পৰমবীৰ চক্ৰ প্ৰাপ্তি সেইসকল ব্যক্তিৰ
জীৱনত হয়তো হৈছে সৌভাগ্য ঘটে যিসকলৰ অচি চিহ্ন বা কাৰ চিহ্ন কাৰ মানে তীৰ চিহ্ন বুলি কৈছে আমাৰ ধনুকাৰৰ দৰে অকল কাৰ পাত মানে এডাল নালত এটা ওপৰত ত্ৰিভুজ লৈছে সেই ত্ৰিভুজ লৈ যদি আছে তেওঁৰ গতি তেওঁৰ মনৰ গতি সেই তীৰৰ সমান মানে কাৰৰ সমান তেওঁৰ কথা সেই তীৰৰ দৰে মানে যেটো কথা কৈছে সি তীৰৰ দৰে ক্ৰিয়া কৰিছে অপজিটত মানে ভালেই হোক বা বেয়াই হোক সেই দিশত মানে সেই তীৰ চিহ্ন থকা ব্যক্তিসকলৰ গতি বা মনৰ গতি হোক বা তেওঁৰ কৰ্মৰ গতি হোক তেওঁ সেই ধনুকাৰৰ দৰে আগবাঢ়িব গতিকে তেওঁৰ জীৱনত উন্নতি মানে তীৰৰ গতিত আগবাঢ়িব খুব উন্নতিজনক হেৰি আছে আৰু আটাইতকৈ শুভ চিহ্নটো শংখ চক্ৰ গদাত এইখিনিতো তেওঁ প্ৰভাৱশালী ব্যক্তি হবই তেওঁ ধনবান নহব পাৰে কিন্তু তেওঁৰ পদমৰ্যাদা তেওঁৰ যশস্যা সুকৃতি তেওঁৰ প্ৰতিষ্ঠিত হব কিন্তু যাৰ পদতলত যাৰ ভৰি তলুৱাত মৎস্য চিহ্ন আছে পুনংগ যদি মৎস্য মাছ এটা মানে একদম তাৰ ফিচাৰে সৈতে যদি মৎস্য চিহ্ন আছে মাছৰ চিহ্ন আছে তেওঁ এজন সফল ধনবান ব্যক্তি কোটিপতি নহয় আৰবপতি আৰু তাৰ ওপৰত কি আছে তেনেকুৱা গতিকে যাৰ পদতলত যাৰ ভৰি তলত মৎস্য চিহ্ন থাকিব বিৰল হ'ব চাগে ইয়া বহুত সাধাৰণতে পাবলগীয়া বহুত বিৰল পূৰ্ণাংগ মৎস্য চিহ্ন পোৱাটো সহজ নহয় সাধাৰণতে মৎস্য পুষ্য থাকে পুষ্য মানে ফিচা মৎস্য পুষ্য থকা ব্যক্তিসকলেও ধনী হয় কিন্তু পূৰ্ণাংগ মৎস্য থকা ব্যক্তিজন তেওঁ কিন্তু আৰবপতি তেওঁ আৰবপতি খৰবপতি এনেধৰণৰ বহুত মানে আৰু আটাইতকৈ ত্ৰিভুজ যাৰ থাকে ত্ৰিভুজ থকা ব্যক্তিসকলৰ সাধাৰণতে তেওঁলোকে আধ্যাত্মিক দিশতো থাকিব সামাজিক দিশতো থাকিব আৰু তেওঁলোক সমাজৰ আৰু আধ্যাত্মিক এজন সামাজিক ব্যক্তি তেওঁলোকে এংগলটো মিলাই চলিব জানে সমাজৰ লগতো চলিব জানে নিজৰ কাৰণেও চলিব জানে যিবিলাকৰ ভৰি তলুৱাত মানে ত্ৰিভুজ চিহ্ন আছে তেওঁলোক এজন সামাজিক ব্যক্তি তেওঁলোক মানে সমাজৰ লগত মিলিজুলি চলিব পাৰে বা নিজৰ কাৰণেও কাম কৰিব অৰ্থাৎ এংগলটো মিলাই চলিব পাৰে তেওঁ একেবাৰে বহুত জখৰ চিহ্ন হ'ব পাৰে প্ৰত্যেকটো কোণ জড়িত হৈ থাকে আৰু তেওঁলোক অন্ততঃ সমাজৰ এজন সমাজকৰ্মী হিচাপে তেওঁলোক পৰিচিত হ'ব একদম হয়তো বিশদভাৱে হেৰি নহ'ব পাৰে কিন্তু অঞ্চলত বা তেওঁৰ সেই ৰাজ্যত বা সেই ডিষ্ট্ৰিক্টত বা সেই অঞ্চলত তেওঁৰ এটা নাম থাকিব সমাজক সমাজৰ মানুহখিনিক একগোট কৰি ৰাখিব পৰা থাকে যাৰ চতুৰ্ভুজ চিহ্ন থাকে চাৰিটা বাহুই মানে এংগুল কৰিছে চাৰিটা বাহুৰে বান খাইছে আয়ত ক্ষেত্ৰ হ'ব পাৰে বৰ্গ ক্ষেত্ৰ হ'ব পাৰে হেতুলৈ কথা নাই তেওঁলোকেও বিশেষকৈ সাহিত্য সংস্কৃতিৰ জৰিয়তে সমাজখনক এটা নতুন মেছেজ এটা দিব পাৰে সাহিত্য চৰ্চাৰ জৰিয়তে হওক বা সংগীত চৰ্চাৰ জৰিয়তে হওক এই যে চতুৰ্ভুজ চিহ্ন থাকিলে তেওঁ সমাজক এটা নতুন মাত্ৰা দিব পাৰে বা সমাজখনক এটা নতুন মেছেজ দিব পাৰে যিসকলৰ বৃত্ত চিহ্ন থাকে বৃত্ত চিহ্নৰ কথা কৈছে শূন্যৰ দৰে কিছুমান চিহ্ন শূন্যৰ দৰে চিহ্ন বৃত্ত চিহ্ন থাকে বৃত্ত চিহ্নৰ মাজত যদি ত্ৰিকোণ থাকে সেইটো আকৌ বহুত ধুনীয়া বুলি কৈছে সেইটো কম বৃত্ত চিহ্নৰ যিসকলৰ বৃত্ত চিহ্ন থাকে এই বৃত্ত চিহ্ন থকা ব্যক্তিসকল ভ্ৰমণশীল আৰু জাহাজ চিহ্ন থকা জাহাজ মানে আমাৰ আঁচ বিলাক ভৰি তলুৱাৰ বিভিন্ন আঁচ উঠে কেতিয়াবা এই ঢৌৰ দৰে আঁচ উঠে এই ঢৌৰ দৰে একাধিক আঁচ যদি ৩-৪টা এনেকে উঠি আছে সেইটো জাহাজ চিহ্ন বুলি কয় এই জাহাজ চিহ্নৰ ব্যক্তিসকলে দেশ বিদেশ ভ্ৰমণ কৰে বৃত্তৰ কাষত যদি সেই চিহ্নটো আছে আৰু বৃত্তৰ লগত যদি কাৰ চিহ্নটো আছে তেনেহলে তেওঁ দেশ বিদেশ ভ্ৰমণ কৰিব এই বৃত্তৰ চিহ্নটোই তেওঁ পৃথিৱী ভ্ৰমণশীল বুলি কৈছে তেওঁলোকো পৃথিৱী ভ্ৰমণশীল আৰু জাহাজ চিহ্ন থকাটোই হয়তো তেওঁ পানীৰে ভ্ৰমণ কৰিব আৰু তেওঁ যথেষ্ট গতিশীল বুলি কৈছে তেওঁ কৰ্মৰ ক্ষেত্ৰতো গতিশীল তেওঁ আহি আওপুৰণীয়া কথাটোকে ধৰি নাথাকে তেওঁ নতুন নতুন কথা লৈ গতি কৰিব ঠিক নতুন কামলৈ গতি কৰিব আৰু তেওঁ দেখিয়েই কাম একোটা দেখা মাত্ৰে স্মৃতিত ৰাখি দিব পাৰে হুবহুতে সেইটো কৰি দিব পাৰে এইটো তেওঁৰ বিশেষ ক্ষমতা এনেকুৱা মানুহ আমাৰ মাজত থাকে এবাৰ দেখিয়ে সেইটো যেন তেওঁ তেনেকে বনাব পাৰে গতিকে হয়তো তেওঁ সেইটো কিয় আহিছে বোলে অমুকে এনেকে কৰে দেই তেওঁৰ যদি ভৰি তলুৱাত দেখে আপুনি এই ৰকম ঢৌৰ দৰে চিহ্ন দেখিব ঢৌৰ দৰে এই যে বৃত্তৰ মাজৰ ত্ৰিভুজটো দেখে বৃত্তৰ মাজৰ ত্ৰিভুজ থকাটো তেওঁ মানে স্বয়ং উপাৰ্জিত ধনেৰে তেওঁ ভূ সম্পত্তিৰ গৰাকী হ'ব বা কোনোবা উদ্যোগৰ গৰাকী হ'ব উদ্যোগ প্ৰতিষ্ঠান তেওঁ তৈয়াৰ কৰিব এই যে বৃত্তৰ মাজত কিছুমান ত্ৰিকোণ আছে ত্ৰিকোণটোক বৃত্তই খেৰি ধৰিছে আৱৰি ৰাখিছে সেই তেনেধৰণৰ যদি ব্যক্তিৰ মানে ভৰি তলুৱাত তেনেধৰণৰ চিহ্ন থাকে তেনেহলে তেওঁলোকো যথেষ্ট বিত্তবান বা স্বাৱলম্বী হ'ব আৰু যিসকলৰ অৰ্ধ চন্দ্ৰ আছে অকল চন্দ্ৰৰ দৰে এনেধৰণৰ আঁচ তাত ঢৌ আৰু উঠা নাই অকল এনেকে আঁচটো আছে এই চন্দ্ৰৰ দৰে তেওঁলোকৰ মনটো কিন্তু চঞ্চল হৈ থাকে বুলি কৈছে তেওঁলোকৰ মনটো তেওঁলোকে কামত মানে স্থিৰ হ'ব নোৱাৰে তেওঁলোকৰ মনটো চঞ্চল থাকে গতিকে এই যে মনটো চঞ্চল হোৱা বা আৰু আছে
যিসকলৰ ধৰক ক্ৰছ চিন থাকে, ক্ৰছ চিন বহুত পুৰণ চিন থাকে, এই পুৰণ চিন থকা ব্যক্তিসকলৰ জীৱনত বহুত দুখ কষ্ট আছে। এয়া কিন্তু সামুদ্ৰিক শাস্ত্ৰই কোৱা, আমি কোৱা নহয়। যে বোলে কোনোবাই হয়তো চাই দেখিব এই মোৰ দেখোন ভৰি তলুৱাত বহুত এইবিলাক পুৰণ চিনহে আছে, এইবিলাক মোৰ ভাল ক'বই নোৱাৰিলে, সেইটো মই কোৱা নাই, কাৰণ আপোনাৰ চাই কোৱা নাই। সামুদ্ৰিক শাস্ত্ৰই যিটো নিৰ্দেশ কৰিছে, যিটো কৈছে সেইটো কৈছো। গতিকে কাৰোবাৰ পুৰণ চিনো থাকিব পাৰে, তেওঁ দুখ কষ্ট পোৱা ব্যক্তিজনে ভৰি তলুৱাটো চাওক তেওঁৰ পুৰণ চিন আছে নেকি। আকৌ এইটো কথাও কৈছো যে আজি পোৱা দুখ কষ্টটোৱে আপোনাৰ স্থায়ী নহ'ব পাৰে। মই সেই স্বয়ং শ্ৰীকৃষ্ণ, স্বয়ং ৰামচন্দ্ৰ, স্বয়ং শিৱৰো সেই কথা প্ৰসংগত শাস্ত্ৰত উল্লেখিত কাহিনীসমূহৰ বিষয়ে যদি আমি অনুধাৱন কৰো, স্বয়ং শিৱই তেওঁ দেৱাদিদেৱ মহাদেৱ বুলি কয়, তেওঁ জগতৰ ঈশ্বৰ বুলি কয়, আৰু তেওঁই গোটেই গ্ৰহৰ জনাৰ্দন বুলি কয়। গতিকে তেওঁ কি এই ৰাহুৰ দশাত পৰি 12 বছৰ তেওঁৰ পত্নীক বিয়োগ ঘটিছিল, আৰু তেওঁৰ পত্নী আনকি তেওঁৰ পিতৃৰ যজ্ঞতেই সতী যাগ হৈছিল, আৰু সেই 12 বছৰ সতীৰ অৰ্থাৎ তেওঁৰ পত্নীৰ দেহ কান্ধত লৈ অনাই বনাই পৃথিৱী ভ্ৰমণ কৰিছিল, আৰু সেই তেওঁৰ সংসাৰৰ প্ৰতি বিৰাগ ভাৱ আহিছিল। গতিকে স্বয়ং শিৱও ৰাহুৰ কবলত পৰিছিল, কিন্তু সেই আকৌ স্বয়ং শিৱৰ নাম জপ কৰিলেই, অস্তোত্ৰৰ নাম জপ কৰিলে আপদৰ পৰা উদ্ধাৰ হ'ব পাৰে। কিন্তু সকলোৰে নিজৰ নিজৰ ঠাইত মানে ক্ষমতা থাকে, সেই ক্ষমতাটো সেই সময়ত প্ৰয়োগ হয়, তেতিয়া ঈশ্বৰেও তাত বাধা দিব নোৱাৰে। আজি হোৱা দুখ কষ্টটোতে আপোনালোকে ভাগৰি নপৰিব, চিৰস্থায়ী নহ'ব পাৰে। আৰু আপোনালোকৰ হয়তো কোনোবা এটা শুভ চিহ্নই আকৌ আপোনালোকৰ এই দুখ কষ্টৰ মাজেৰে অতিক্ৰম কৰা জীৱনত কোনোবা খণ্ডত সফলৰ হাঁহিটো আপোনালোকক সফলতাৰ হাঁহিটো দিব পাৰে। আকৌ এখন ভৰিত আপোনাৰ শুভ চিহ্ন আছে, এখন ভৰিত অশুভ চিহ্ন আছে, তেতিয়া কিন্তু আপোনাৰ হয়তো বিবাহৰ পিছত কিছুমানৰ কষ্ট হয়, কিছুমানৰ সন্তান প্ৰাপ্তিৰ পিছত কষ্ট হয়, এইবিলাক পৰ্যন্ত। আনকি চিহ্ন বিলাকে কাৰ মানে সোনকালে পত্নী হানি হব, কাৰ সন্তান হানি হব, সন্তান তাৰ থাকিব, পদ চিহ্নয়ে কৈ দিব পাৰে। আনকি পদৰ তলত তিল চিহ্ন থাকিলেও কি হয় সেইটো কৈছো, বা পদৰ তলত অন্যান্য চিহ্ন থাকিলে কি হয়, সেইবিলাকো আমি ইয়াৰ পিছত নিশ্চয় কম। গতিকে আপোনালোকে প্ৰথমে ভৰি তলুৱাটো পৰীক্ষা কৰক, নিৰীক্ষণ কৰক। মৎস্য চিহ্ন আছে, আপোনালোক এগৰাকী ধনবান সফল ব্যক্তি। আজি ধন নাথাকিব পাৰে, কিন্তু এদিন নহয় এদিন আপুনি কোটিপতি হ'ব, যদিহে মৎস্য আৰু চিহ্ন যদি আছে। বৃত্ত চিহ্নৰ মাজত আপোনাৰ ত্ৰিভুজ আছে, তেতিয়াহ'লে আপুনি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, মানে নাম্বাৰ 1ৰ ব্যৱসায়ী হ'ব পাৰিব। আৰু অজস্ৰ আপোনাৰ মাটি সম্পত্তি থাকে, ভূ সম্পত্তি অধিক থাকে। হয়, গতিকে এই দুটা আছে যদি কমেন্ট কৰি জনাব, বা পদ্ম চিহ্ন থাকিলে অত্যন্ত জ্ঞানশীল হয়, খুব সুন্দৰ কথা। গতিকে আপোনালোকৰ পদ তলত বা ভৰিৰ তলুৱাত কি কি চিহ্ন আছে চাব, আৰু তাৰ লগতে যদি আছে ইয়াৰে ভিতৰত কোনোবা এটা কমেন্ট কৰি জনাব। অনুষ্ঠানটি চাই কেনেকুৱা পাইছে সেয়াও কমেন্ট কৰি জনাব, আৰু লগতে কৈ দিম যদি তেওঁৰ সৈতে সামুদ্ৰিক শাস্ত্ৰ সম্পৰ্কে জানিবলৈ বিচাৰিছে, বা জ্যোতিষ শাস্ত্ৰ সম্পৰ্কে জানিবলৈ বিচাৰিছে, বা সোঁৱৰণী বিশ্লেষণ কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে নম্বৰ আপোনালোকৰ স্ক্ৰীনত ইতিমধ্যে ওলাই আছে, সেই নম্বৰতে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থব। আৰু দিয়ক, বহুত ধন্যবাদ। আমি সামুদ্ৰিক শাস্ত্ৰত বহুত কেইটা বিষয় আমি পাতিলো, আৰু অনাগত সময়ত আৰু বহুত বিষয় আছে। হয়, আমি সেইবিলাক একদম তন্নকে পাতিম, আমি বিশ্লেষণ কৰিম, তন্নকে বিশ্লেষণ কৰিম। ইয়াৰ পিছত আমি নিশ্চয় হাতৰ অকল বুঢ়া আঙুলিটোত থকা চিহ্নই কেনে ধৰণৰ সংকেত দিয়ে, আপোনাৰ জীৱনৰ সফলতা বিফলতাৰ কেনে সংকেত দিয়ে, এই বিষয়ত আমি নিশ্চয় লৈ আহিম, ভিডিঅ' লৈ আহিম। গতিকে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থব। আৰু আজিলৈ আমি দুয়োগৰাকী এইখিনিতে সকলোৰে ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ, নমস্কাৰ।